নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগ্ন তালিকাত থকা 12 নম্বৰ ঘৰত 9টা গ্ৰহৰ অৱস্থিতি আৰু ইয়াৰ কাৰকতত্বৰ সম্পূৰ্ণ ফলাফল আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ, যাতে আপোনালোকৰ সুবিধা হয়। আৰু লগতে যিসকল ব্যক্তিয়ে জ্যোতিষ শিকি আছে তেওঁলোকৰ বাবেও যাতে বিশেষ সুবিধা হয়, সেই মানসেৰে এই ভিডিঅ'টো বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। ৰাশিফলৰ লগ্ন তালিকাৰ 12 স্থানৰ যি কাৰকতত্ব আৰু 9টা গ্ৰহৰ সম্পূৰ্ণ তথ্য লাভ কৰক। 12 স্থানৰ নিজৰ অস্তিত্ব আছে। এই ঘৰটোক বৈদিক জ্যোতিষত ব্যয় ঘৰ বুলিও জনা যায়। ইয়াৰ উপৰিও ই বহু দিশকো বিশেষভাৱে প্ৰতিনিধিত্ব কৰে। যদি আপুনি আপোনাৰ ৰাশিফলৰ 12 স্থানটোৰ বিষয়ে বিতংভাৱে জানিব বিচাৰিছে, তেন্তে এই ভিডিঅ'টোৰ শেষলৈ আপুনি চাই থাকক। এই ভিডিঅ'টোত আমি আলোচনা কৰিম 12 ঘৰৰ অৰ্থ কি, ৰাশিফলৰ এই ঘৰটোৰ গুৰুত্ব কি, 12 স্থানৰ গ্ৰহৰ উপস্থিতিৰ ভিত্তিত ব্যক্তিজনৰ কি প্ৰভাৱ পৰে। আমি এই বিষয়ে সকলো তথ্য দিম। গতিকে 12 স্থানৰ বিষয়ে আমি সকলোৱে জানো আহক। বৈদিক জ্যোতিষত 9টা গ্ৰহৰ প্ৰতিজন ব্যক্তিৰ জন্ম তালিকাত কোনোবা নহয় কোনোবা এটা ঘৰত উপস্থিত থাকে, আৰু এই অৱস্থানে আপোনাৰ নিজৰ ব্যক্তিত্বৰ অমূল্য অন্তৰ্দৃষ্টি প্ৰদান কৰাই নহয়, প্ৰকৃতি আৰু সমাজৰ সৈতে আপুনি কেনেকৈ যোগাযোগ কৰে আৰু আমি কেনেকৈ সংযুক্ত হৈ আছোঁ আৰু কেনেকৈ আমি কাম কৰোঁ, সেই কথাও এই ভিডিঅ'ত আপোনালোকক বিশেষভাৱে প্ৰকাশ কৰা হৈছে। আৰু আমাৰ চৌপাশৰ জগতখনৰ সৈতে আমি কেনেকুৱা ধৰণৰ অস্তিত্ব বজাই ৰাখিবলৈ চেষ্টা কৰোঁ। তদুপৰি আমাৰ ৰাশিফলৰ মুঠ 12 স্থানটো আপোনাৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ তথ্য লাভৰ এক বিশেষ পথ। এই গ্ৰহবোৰ আকাশত যেতিয়া ট্ৰানজিট কৰে, তাৰ লগে লগে আপোনাৰ জীৱনৰ বিভিন্ন পৰিঘটনা নিশ্চয়কৈ ঘটি যায়। ৰাশিফলৰ প্ৰতিটো ঘৰৰ নিজস্ব অৰ্থ আছে আৰু জীৱনৰ বিষয়ে সকলো দিশকো বিশেষভাৱে প্ৰতিনিধিত্ব কৰে। ৰাশিফলৰ ঘৰবোৰে আচলতে জ্যোতিষক এই কাৰণেই অতি গুৰুত্বপূৰ্ণ কৰি তোলে আৰু অতি প্ৰয়োজনীয় কৰি তোলে। সেইবোৰ যথেষ্ট জটিল হ'লেও এই ভিডিঅ'টোত আমি আপোনালোকক ৰাশিফলৰ 12 স্থানৰ বিষয়ে বিতংভাৱে বুজাব বিচাৰিছোঁ। 12 স্থানে আমাক আচলতে লুকাই থকা স্বভাৱক বিশেষভাৱে প্ৰতিনিধিত্ব কৰে। বৈদিক জ্যোতিষত ব্যয় ভাৱ নামেৰে এই স্থান বিশেষভাৱে পৰিচিত। আমাৰ ক্ষতি, মুক্তি, বিচ্ছেদ আৰু হ্ৰাসৰ ঘৰ, উচ্চাকাংক্ষা আৰু বৃদ্ধিৰ ঘৰৰ পিছত এই 12 স্থান। এই ঘৰটো দুখ, ধ্বংস, ব্যয়, ঐশ্বৰিক জ্ঞান, সহানুভূতি, মুখ আৰু মৃত্যুৰ পিছৰ জীৱন নিৰ্ণয় কৰে। এই ঘৰটোৱে আপোনাৰ বিভিন্ন ধৰণে হোৱা যি খৰচ তাকো প্ৰতিনিধিত্ব কৰে। সন্তানৰ বিবাহ বা শিক্ষাৰ বাবে বীমা বিশেষভাৱে পৰিচিত হ'ব পাৰে এই ঘৰটোত। এই ঘৰটো মীন ৰাশিৰ যি শক্তি, সেই শক্তিৰ সৈতে মিল খায়, যাৰ বৈশিষ্ট্য হৈছে কল্পনা, অন্তৰ্দৃষ্টি আৰু বিচ্ছিন্নতা। 12 স্থানক সপোন, আৱেগ, গোপনীয়তা এনেধৰণৰ আদি শাৰীৰিক ৰূপ নোহোৱাকৈ থকা অদৃশ্য ক্ষেত্ৰ বুলি গণ্য কৰা হয়। এই ঘৰটোৱে দুৰ্ভাগ্যজনক বিষয়বোৰতো বিশেষভাৱে পৰিচালনা কৰে। ইয়াৰ লগতে ভয়, উদ্বেগ, ভুল বুজাবুজি, সন্দেহ, হীনমান্যতা আদিৰ সম্পৰ্ক আছে এই স্থানৰ। নিসংগতা, ৰহস্য, নীৰৱ দুখ আৰু নিজকে আঁতৰাই পেলোৱা এই ঘৰৰে এক অংশ। যেতিয়া গ্ৰহবোৰ 12 ঘৰলৈ বিশেষভাৱে ট্ৰানজিট হয়, তেতিয়া আমি
ক্ৰিয়ামুখী মানুহক আমাৰ জীৱনলৈ আকৰ্ষণ কৰোঁ। কিন্তু এই সময়ছোৱাত আমি এইটো মনত ৰাখিব লাগিব যে সকলো সম্পৰ্কই স্থায়ী হ'ব পৰাকৈ যাতে নহয়। শেষৰ ঘৰ হোৱাৰ বাবে দ্বাদশ ঘৰটো মুখ্যৰ লগত জড়িত, যাৰ অৰ্থ হৈছে জন্ম মৃত্যুৰ চক্ৰৰ পৰা চূড়ান্ত মুক্তি। এই চূড়ান্ত শক্তি আৰু শান্তিৰ দুৱাৰ মুকলি কৰে। আধ্যাত্মিকতাৰ গুৰুত্ব মানি লোৱাৰ কথা ইয়াত বিশেষভাৱে প্ৰকাশ কৰা হয়। দ্বাদশ স্থানৰ অৰ্থ হ'ল নিজৰ জীৱনৰ শিখৰত উপনীত হোৱাৰ লগে লগে যেতিয়া ই শেষৰ ফালে গৈ থাকে আৰু পৰৱৰ্তী জীৱনত উন্নত জীৱন লাভৰ লক্ষ্য পূৰণৰ বাবে চেষ্টা কৰে। এতিয়া আমি জানিম দ্বাদশ স্থানৰ মূল কথা। দ্বাদশ স্থানৰ বৈদিক নাম হৈছে ব্যয় ভাৱ আৰু এই ঘৰৰ শাসক গ্ৰহ হিচাপে বৃহস্পতিদেৱ আৰু ৰাশি হিচাপে মীন ৰাশি। এই ঘৰৰ সংশ্লিষ্ট অংগ হিচাপে আমাৰ ভৰিৰ পতা, গুৰুহা আৰু বাও চকু। দ্বাদশ স্থানৰ অংগ হিচাপে আপোনাৰ সপোন বা আপোনাৰ কল্পনা, গৰ্ভত থকা শিশু, ভূত, শক্তি বা ক্ষমতাৰ পৰা বঞ্চিত বা কোনোবা শক্তি বা আপুনিও হ'ব পাৰে। দ্বাদশ স্থানৰ কাৰ্যকলাপৰ বিষয়ে জানি লওক। ধ্যান, সপোন দেখা, শুই থকা, কল্পনা কৰা, টিভি চোৱা, ড্ৰাগছ সেৱন কৰা, সুখ বা শান্তিৰ পৰা বিচ্ছিন্ন হোৱা, বিদেশ ভ্ৰমণ কৰা। দ্বাদশ স্থানত উপস্থিত থকা সেই 9টা গ্ৰহৰ যি ফল, সেই সকলো তথ্যৰ বিষয়ে আমি সকলোৱে জানিম। যদিহে দ্বাদশ স্থানত সূৰ্যদেৱৰ অৱস্থান আছে, দ্বাদশ স্থানত থকা সূৰ্যৰ অনুকূল অৱস্থানে সেই ব্যক্তিজনক বিপদৰ পৰা মুক্তি, প্ৰত্যাহ্বানসমূহ চম্ভালিব পৰা আৰু সকলো বাধা অতিক্ৰম কৰাৰ ক্ষমতা প্ৰদান কৰে। গুপ্ত আৰু মানসিক পৰিঘটনা আৰু অন্তৰ্দৃষ্টিৰ প্ৰতিও আপোনাৰ প্ৰবল প্ৰৱণতা থাকিব পাৰে। যদি সূৰ্যই আকৰ্ষিত হয় তেন্তে জীৱনত বহু বিপদ সন্মুখীন হ'বলগীয়া হয়। যদি আপোনাৰ দ্বাদশ স্থানত চন্দ্ৰদেৱৰ উপস্থিত আছে, সমাজত নিপীড়িত লোকৰ কল্যাণত লিপ্ত হ'লে আপুনি খুবেই ভাল পাব। সেয়েহে আপুনি এনে কামত আৰাম পায় য'ত সহানুভূতি আৰু আনৰ যত্ন লোৱা হয়। অত্যাধিক দিবাস্বপ্ন আৰু কল্পনা শক্তি সেই ব্যক্তিসকলৰ মাজত দেখিবলৈ পোৱা যায় যিসকলৰ দ্বাদশ স্থানত চন্দ্ৰদেৱৰ অৱস্থান আছে। আপুনি হয়তো অনুভৱ কৰিব পাৰে যে পৰিয়ালৰ ঘনিষ্ঠ সম্পৰ্ক বজাই ৰখাটো কিমান কঠিন। দ্বাদশ স্থানত যদিহে বৃহস্পতিদেৱৰ অৱস্থান আছে, ৰাশিফলত বৃহস্পতিদেৱৰ যদিহে দ্বাদশ স্থানত স্থান আছে, তেন্তে আপোনাক উদাৰ কৰি তুলিব আৰু জীৱনৰ প্ৰতি আশাবাদী দৃষ্টিভংগী থাকিব। গুপ্ত আৰু মানসিক বিষয়টো আপুনি আগ্ৰহী হোৱাৰ সম্ভাৱনা আছে। অভিভাৱক দেৱদূতৰ দৰে বৃহস্পতি এই গ্ৰহই আপোনাৰ ওপৰত চকু ৰাখিব আৰু গুৰুত্বপূৰ্ণ সমস্যাসমূহৰ সৈতে দক্ষতাৰে মোকাবিলা কৰা আৰু অতি সহজে ওলাই অহাত সহায় কৰিব। এই প্লেচমেণ্টে আপোনাক এজন উদাৰ আৰু মানৱীয় কৰি তুলিব। দ্বাদশ স্থানত যদিহে শুক্ৰদেৱৰ অৱস্থান আছে, দ্বাদশ স্থানত শুক্ৰদেৱৰ উপস্থিতিত আপুনি গোপনে জীৱনৰ অৰ্থ আৱিষ্কাৰ কৰিব বিচাৰে। আপোনাৰ বাবে গোপন বিষয়ত মোকাবিলা কৰাৰ সম্ভাৱনা অত্যন্ত আছে আৰু অতি সহজ হ'ব। এই ঘৰত শুক্ৰদেৱৰ অৱস্থানত আপোনাক এজন দয়ালু ব্যক্তি কৰি তুলিব আৰু আনৰ সেৱা কৰাৰ এক প্ৰবল অনুভূতি জগাই তুলিব। ইয়াৰ উপৰিও আপোনাক কামুক সুখৰ পৰা আঁতৰি থকা বহুতো লুকাই থকা ইচ্ছাৰ প্ৰতিফলন ঘটাব।
দীৰ্ঘ সপোন দেখা এই গ্ৰহ স্থাপনৰ এক অংগ। দ্বাদশ স্থানত যদিহে মংগলদেৱৰ অৱস্থান আছে, দ্বাদশ স্থানত থকা মংগল গ্ৰহৰ অৱস্থানৰ লগে লগে সেই ব্যক্তিজনে জীৱনত কিছুমান দুৰ্ভাগ্যজনক পৰিঘটনাৰ সন্মুখীন হ'ব পাৰে। গোপন শত্ৰুৱে আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। আপোনাৰ তীব্ৰ আৱেগ আপোনাৰ সমস্যাৰ মূল কাৰণো হ'ব পাৰে। এই ঘৰত থকা মংগল গ্ৰহে সেই ব্যক্তিজনৰ শক্তি, সাহস আৰু অনুশাসনৰ আশে-পাশে বিভ্ৰান্তি আৰু অসুবিধাৰ ইংগিত দিব। ধন্য আৰু আত্মা অনুসন্ধানৰ দৰে আত্মসবলীকৰণৰ বাবে অনুভূতি আপুনি গভীৰ ইচ্ছাকৃত অধিক অন্তৰ্দৃষ্টি সম্পন্ন দৃষ্টিভংগীৰ প্ৰয়োজন। দ্বাদশ স্থানত যদিহে বুধদেৱৰ অৱস্থান আছে, দ্বাদশ স্থানত বুধৰ উপস্থিতিয়ে আপোনাক দূৰদৰ্শী কৰি তুলিব। এই প্লেচমেণ্টে আপোনাক ৰহস্য, গুপ্ত, আধ্যাত্মিকতা আৰু ধৰ্মৰ প্ৰতি অতি প্ৰবল কৰি তুলিব। জীৱনৰ ৰহস্যৰ গভীৰলৈ যি খণ্ডন, সেই খণ্ডন আপোনাৰ মনত অতি পাকৈতভাৱে থাকিব। কিন্তু এজন আক্ৰান্ত বোধে বাক্য আৰু সবিশেষৰ সৈতে বিভ্ৰান্তি দেখুৱাই, যাৰ ফলত হতাশা আৰু ভুল যোগাযোগৰ সৃষ্টি কৰিব। দ্বাদশ স্থানত যদিহে শনিদেৱৰ অৱস্থান আছে, এই গ্ৰহ হৈছে নিসংগ। সেই হিচাপে আপোনাৰ জীৱনৰ বিভিন্ন দিশত নিসংগতা প্ৰদান কৰিব। সেয়া আপোনাৰ কামতে হওক বা সম্পৰ্কতে হওক। আপোনাৰ এটা পৰিপক্ক আৰু দাৰ্শনিক মন থাকিব। ই আপোনাক জীৱনৰ ৰহস্যবোৰ উন্মোচন কৰিবলৈ মনোনিৱেশ আৰু দৃঢ় প্ৰতিজ্ঞ কৰি তুলিব। ক্ষতিৰ সৈতে আপুনি নিজকে বোৱাই নিবলৈ বাধ্য হ'ব পাৰে আৰু তাত আপুনি বিশেষভাৱে শিকিব পাৰিব আৰু ভয় নোহোৱাকৈ নিশ্চয়তাৰ মাজত জীয়াই থাকিব পাৰিব আৰু শিকিব। দ্বাদশ স্থানত যদিহে ৰাহুদেৱৰ অৱস্থান আছে, এই স্থান সাধাৰণতে বৈদিক জ্যোতিষৰ বাবে ধনাত্মক বুলি গণ্য কৰা নহয়। দ্বাদশ স্থানত থকা ৰাহুৰ বাবে আপোনাৰ পলায়নৰ প্ৰৱণতা থাকিব পাৰে। ইয়াৰ ভিতৰত ড্ৰাগছ আৰু মদো থাকিব পাৰে। ইয়াৰ ফলত আপোনাৰ খৰচবোৰ অতি দ্ৰুতভাৱে বৃদ্ধি পাব, যিবোৰ বেছিভাগেই অপচয়মূলক খৰচ। আপোনাৰ ব্যক্তিত্বত প্ৰায় কল্পনাৰ দ্বাৰা বিশেষভাৱে পৰিচালিত হ'ব। আপোনাৰ কল্পনা শক্তি যথেষ্ট প্ৰাঞ্জল আৰু আৱেগিক। আপুনি ধন্য, সৃষ্টিশীলতা, কল্পনা, দূৰৈ ঠাইত ভ্ৰমণৰ জৰিয়তে অতিক্ৰমৰ আশংকা কৰে। দ্বাদশ স্থানত যদিহে কেতুদেৱৰ অৱস্থান আছে, দ্বাদশ স্থানত থকা কেতুক ধনাত্মক বুলি গণ্য কৰা হয় আৰু ই ৰাশিফলৰ অন্যতম আধ্যাত্মিক স্থান। এই ঘৰত অনুকূল কেতু যদিহে থাকে, তেন্তে আধ্যাত্মিকতাৰ ভাৱ অতি প্ৰবল হ'ব। আপোনাৰ কৰ্মই আপোনাৰ জীৱনত চূড়ান্ত উচ্ছেদৰ দিশে আগুৱাই নিব। আপোনাৰ অন্তৰ্মুখী স্বভাৱ আছে আৰু স্বাভাৱিকতে নিসংগতাৰ প্ৰতি অতি প্ৰবল। এই ঘৰত কেতুৱে আপোনাক শত্ৰু আৰু বিৰোধীৰ ওপৰত জয়ী কৰি তুলিব, কিন্তু আক্ৰান্ত কেতুৱে স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে আৰু আপোনাৰ খৰচো বৃদ্ধি কৰাব পাৰে। এই আছিল আপোনাৰ লগ্ন তালিকাৰ দ্বাদশ স্থানৰ সম্পূৰ্ণ কাৰকতত্ত্ব আৰু 9টা গ্ৰহৰ যি ফল, তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক আগবঢ়ালোঁ। যদি আপোনাৰ মনত এতিয়াও কিবা জ্যোতিষ সম্বন্ধীয় প্ৰশ্ন আছে, তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ অতি সোনকালে দিবলৈ আমি সকলো সময়তে সাজু থাকোঁ। যদি আপোনাৰ এই ভিডিঅ'টো ভাল লাগিল, তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো, যাতে আপোনাৰ পিছত সুবিধা হয়। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।